নমস্কাৰ, ইউকিউবাত চায়েন্সলৈ তোমালোক সকলোকে পুনৰ একবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ এটা নতুন চিৰিজ লৈ আহিছোঁ। আমি ইতিমধ্যে গম পাইছোঁ যে যিকোনো কম্পিটিটিভ এক্সামতে হওক বা আমাৰ বৰ্ড এক্সামতে হওক MCQবিলাক কিমান ইম্পৰ্টেণ্ট হয়। আৰু সেইকাৰণে আমি তোমালোকলৈ MCQৰ চিৰিজ এটা লৈ আহিছোঁ। আৰু প্ৰত্যেকটো চেপ্টাৰে আমি ক্লাছ 11 আৰু 12ৰ বায়'লজিৰ প্ৰত্যেকটো চেপ্টাৰে আমি MCQ এনেধৰণে তোমালোকৰ মাজলৈ আগবঢ়াই লৈ যাম। আৰু তোমালোকেও নিশ্চয় সেইখিনি প্ৰেক্টিচ কৰিবা আৰু তোমালোকৰো যিকোনো ধৰণৰ কুৱেশ্যন থাকিলে কমেণ্ট বক্সত আমাক সুধিব পাৰিবা আৰু আমি সেই কুৱেশ্যনবোৰ সলভ কৰিবলৈ ট্ৰাই কৰিম একেলগে ঠিক আছে এতিয়া আমি আজি আগবাঢ়ো আৰু আজি মই যিটো চেপ্টাৰৰ পৰা MCQ খিনি লৈ আহিছোঁ সেইটো হৈছে প্লান্ট কিংডম যথেষ্ট এটা ইম্পৰ্টেণ্ট চেপ্টাৰ হয় আমি যিকোনো এন্ট্ৰেন্স এক্সামতো এই চেপ্টাৰটোৰ পৰা MCQ দেখিবলৈ পাওঁ ঠিক আছে আৰু বৰ্ড এক্সামৰ কাৰণেও এইটো যথেষ্ট ইম্পৰ্টেণ্ট হ'ব আমি প্ৰথমটো কুৱেশ্যনলৈ আগবাঢ়িছোঁ আজি আমাৰ প্ৰথমটো কুৱেশ্যন হৈছে দ্য আৰ্লিয়েষ্ট লেণ্ড প্লান্টছ আৰ আৰু অপশ্যন কেইটা হৈছে এনজিঅস্পাৰ্ম টেৰিডোফাইটছ জিমনোস্পাৰ্ম আৰু ব্ৰায়োফাইটছ তাৰমানে এই চাৰিটা অপশ্যনৰ ভিতৰত আটাইতকৈ আৰ্লিয়েষ্ট লেণ্ড প্লান্ট কোনখিনি হয় ঠিক আছে এতিয়া আমি জানো যে আটাইতকৈ আৰ্লিয়েষ্ট লেণ্ড প্লান্ট মানে কি যাত কিছুমান আৰ্লিয়েষ্ট প্ৰিমিটিভ কেৰেক্টাৰ থাকিব হয়নে এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ব্ৰায়োফাইটছ কাৰণ ব্ৰায়োফাইটছত আমি কিছুমান প্ৰিমিটিভ প্লান্ট কেৰেক্টাৰিষ্টিক্স দেখিবলৈ পাওঁ যেনেকৈ আমি যদি চাওঁ এই ব্ৰায়োফাইটছ বিলাকলৈ মন কৰো ইহঁতৰ ওচৰত ট্ৰু ৰুট নাথাকে ট্ৰু লিফ নাথাকে ঠিক আছে পাতৰ লিখি এইবিলাক ষ্ট্ৰাকচাৰ্ছ আছে থেলাছ ষ্ট্ৰাকচাৰ আছে কিন্তু এইবিলাক ট্ৰু লিফ নহয় আমি ট্ৰু লিফ বুলি ক'ব নোৱাৰো ঠিক আছে আৰু তেওঁলোকে কোনো ধৰণৰ ফ্লাৱাৰ বা ফ্ৰুটছ আমি দেখিবলৈ নেপাওঁ সেইকাৰণে ব্ৰায়োফাইটছ বিলাকক প্ৰিমিটিভ বা আৰ্লিয়েষ্ট লেণ্ড প্লান্ট বুলি কোৱা হয় তাৰ মানে লেণ্ডত পোৱা আটাইতকৈ প্ৰথম উদ্ভিদে হৈছে এই ব্ৰায়োফাইটছ বিলাক ঠিক আছে আৰু আটাইতকৈ প্ৰধান কাৰণটো হৈছে ইহঁতক কিয় আমি প্ৰিমিটিভ বা আৰ্লিয়েষ্ট লেণ্ড প্লান্টছ বুলি কওঁ কাৰণ আমি ইহঁতৰ কি নেদেখো প্ৰপাৰ ভাস্কুলাৰ চিষ্টেম নেদেখো তাৰ মানে আমি জাইলেম আৰু ফ্লুৱেম এই টিচুজ বিলাক ব্ৰায়োফাইটছত দেখিবলৈ নাপাওঁ জাইলেম আৰু ফ্লুৱেম টিচু বিলাকে কি কৰে ফুড আৰু ৱাটাৰ ট্ৰান্সপৰ্টত হেল্প কৰে আৰু ব্ৰায়োফাইটছৰ ওচৰত ভাস্কুলাৰ টিচু মানে জাইলেম আৰু ফ্লুৱেম এবচেণ্ট থাকে আৰু সেইটো কাৰণে আমি ইহঁতক আৰ্লিয়েষ্ট প্লান্ট বুলি কওঁ আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে তাহাঁতক এমফিবিয়ান অফ প্লান্ট কিংডম বুলি কোৱা হয় ঠিক আছে এমফিবিয়ান মানে কি যি পানী আৰু মাটি উভয়তে বসবাস কৰিব পাৰে হয়নে তাৰ মানে এই ব্ৰায়োফাইটছ বিলাক জীয়াই থাকিবলৈ পানীও দৰকাৰ হয় আৰু মাটিও দৰকাৰ হয় সেইকাৰণে সিহঁতক এমফিবিয়ানছ অফ প্লান্ট কিংডম বুলি কোৱা হয় তো তোমালোকৰ কেতিয়াবা MCQত এনেধৰণৰ কুৱেশ্যন আহি যাব পাৰে যে হুইচ অফ দা following is known as amphibians of plant kingdom তেতিয়া উত্তৰটো কি হ'ব ব্ৰায়োফাইটছ ঠিক আছে এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়ো আমাৰ 2 নম্বৰ কুৱেশ্যনটো হৈছে ৰডোফাইচি ইজ কল্ড ৰেড এলগি বিকজ অফ দা পিগমেন্ট তাৰমানে ৰডোফাইচি এইবিলাকক আমি ৰেড এলগি কি কাৰণে কওঁ ৰেড এলগি কোৱাৰ কাৰণটো হৈছে ইহঁতৰ ৰংটো আমি দেখিবলৈ কি দেখো ৰঙা আৰু ৰঙা কালাৰটো কোনটো পিগমেন্টৰ কাৰণে হয় সেই কুৱেশ্যনটোৱে আমাক সুধিছে ইয়াত আমাৰ এক্সাম্পল দিয়া হৈছে ফিউকোজেন্থিন ফাইকোইৰিথ্ৰিন কাৰ্টেনইড এণ্ড ক্লৰোফিল চি ইয়াত থকা কোনটো পিগমেন্টৰ বাবে ৰেড এলগিৰ ৰংটো ৰঙা হয় ঠিক আছে তাহলে শুদ্ধ উত্তৰটো কি হ'ব ফাইকোইৰিথ্ৰিন ঠিক আছে ফাইকোইৰিথ্ৰিন ৰডোফাইচিত প্ৰেজেন্ট আছে আৰু সেইটো কাৰণে ৰডোফাইচিৰ ৰংটো কি হয় আমি ৰঙা দেখো ঠিক আছে তোমালোকে এই কুৱেশ্যনটো সলভ কৰিবলৈ মই তোমালোকে এখন ইম্পৰ্টেণ্ট টেবুল শ্বেয়াৰ কৰিছো এইখন হৈছে টেবুল নম্বৰ 3.1 তোমালোকে যদি NCERT কিতাপখনত প্লান্ট কিংডম চেপ্টাৰটো খুলি চোৱা তেতিয়াহ'লে তোমালোকে 3.1 টেবুলখন দেখিবা আৰু টেবুলখনত দেখিছানে এই এলগিৰ বিভিন্ন ধৰণৰ ক্লাसेছ খিনি তাহাঁতৰ কমন নেম কি হয় তাহাঁতত প্ৰেজেন্ট থকা মেজৰ পিগমেন্ট কেইটা কি হয় আৰু এই এলগি খিনিয়ে ফুড কি হিচাপত ষ্ট'ৰ কৰি ৰাখে চেল ৱালত কি আছে এই গোটেইখিনি এখন টেবুলৰ সহায়ত দিয়া আছে আৰু মই তোমালোকক কওঁ যে প্ৰত্যেকজন ষ্টুডেণ্টে টেবুলখন মনত ৰাখিবা কাৰণ এই টেবুলখনৰ পৰা এটা নহলেও কুৱেশ্যন মিনিমাম আহিবই ঠিক আছে আমি 2-3টা কুৱেশ্যন এক্সপেক্ট কৰিব পাৰো টেবুলখনৰ পৰাই ঠিক আছে কিমান ইম্পৰ্টেণ্ট হয় আৰু এই টেবুলখনৰ পৰাই তোমালোকে কুৱেশ্যন এক্সামত পাবা সেইকাৰণে এখন মনত কৰি ল'বা এতিয়া চোৱা আমাৰ যেনেকৈ ৰডোফাইচিৰ কথা কুৱেশ্যনটোত পাইছিলো হয়নে ৰডোফাইচিত থকা পিগমেন্ট খিনি কি হৈছে ক্লৰোফিল এটি আৰু ফাইকোইৰিথ্ৰিন কিন্তু আমাক সুধিছে যে ৰেড কালাৰটো কিহৰ কাৰণে পাওঁ ৰেড এলগি কি কাৰণে কওঁ ৰেড এলগি আমি এই পিগমেন্টটোৰ কাৰণে কওঁ ফাইকোইৰিথ্ৰিন এই পিগমেন্টটো প্ৰেজেন্ট থকাৰ কাৰণে আমি ৰডোফাইচিক ৰেড এলগি বুলি কওঁ তেনেকে তোমালোকে যদি চোৱা ৰডোফাইচিয়ে যিখিনি ফুড হয়নে ফুড খিনি কি হিচাপে ষ্ট'ৰ কৰি ৰাখে
ফ্লোরিডিন স্টাৰ্চ হিচাপে আমি জানো উদ্ভিদ হওক বা এনিমেলছ হওক আমি যেতিয়া খাদ্য খাওঁ হয়নে আমি সেই খাদ্যৰ এনাৰ্জিখিনি আমাৰ শৰীৰত ষ্ট'ৰ কৰি ৰাখোঁ এনিমেলছে কেনেকৈ ষ্ট'ৰ কৰি ৰাখে গ্লাইক'জেন হিচাপে হয়নে আমি মানুহো গ্লাইক'জেন হিচাপে আমাৰ শৰীৰত ফুড ষ্ট'ৰ কৰি ৰাখোঁ ঠিক সেইদৰে প্লান্টেও স্টাৰ্চ হিচাপে ষ্ট'ৰ কৰি ৰাখে আৰু স্পেচিয়েলি ৰড'ফাইচি নামৰ এলগিবিধে কি কৰে ফ্লোৰিডিন স্টাৰ্চ হিচাপে সংগ্ৰহ কৰি ৰাখে তো তোমালোকে ইয়াৰ পৰা এটা MCQ কুৱেশ্যন এক্সপেক্ট কৰিব পাৰা ঠিক আছে তোমালোকে যদি এই টেবুলখন মনত কৰি লোৱা তেতিয়াহ'লে এনেকুৱা ধৰণৰ যিকোনো কুৱেশ্যন সলভ কৰিব পাৰিবা ঠিক আছে এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছো 3 নম্বৰ কুৱেশ্যনটো হৈছে আগাৰ আগাৰ ইজ obtained from জেলিডিয়াম লেমিনেৰিয়া পৰফাইৰা সাৰ্গাছাম অৰ্থাৎ আগৰ আগৰ ইয়াৰ তলৰ কোনবিধ এলগিৰ পৰা obtain কৰা হৈছে কোনবিধ এলগিৰ পৰা আমি আগৰ আগৰ আমি পাওঁ হয়নে এটো হৈছে আমাৰ কুৱেশ্যনটো এতিয়া আমি প্ৰথম আগৰ আগৰ কি হয় অলপ তোমালোকক কৈ দিব বিচাৰিছো আমি সাধাৰণতে জানো আমি লেবত হওক বা তেনেকুৱা ধৰণৰ কিছুমান কাৰণ আমি কি কৰো লেবৰেটৰীত মাইক্ৰবছ বিলাক হয়নে বেক্টেৰিয়া বিলাক গ্ৰ' কৰো তাহাঁতৰ ওপৰত ষ্টাডি কৰিবলৈ হয়নে আমি বেক্টেৰিয়া কিছুমান গ্ৰ' কৰো বা অন্য ধৰণৰ মাইক্ৰ'অৰ্গানিজম কিছুমান আমি গ্ৰ' কৰো এতিয়া গ্ৰ' কৰিবলৈ কাৰণে তাহাঁতক নিউট্ৰিয়েন্ট প্ৰয়োজন হ'ব আৰু এই আগৰ আগৰে কি কৰে এজ এ নিউট্ৰিয়েন্ট কাম কৰে হয়নে আগৰ ইজ কমনলি ইউজ ইন দ্য লেবৰেটৰী to help feed and grow bacteria and other microorganism হয়নে তাৰ মানে ইহঁতি কি কৰে এজ এ কালচাৰ মিডিয়াম হয়নে এজ এ নিউট্ৰিয়েন্ট মিডিয়াম হিচাপে এই বেক্টেৰিয়াখিনিক লেবত গ্ৰ' কৰিবলৈ হেল্প কৰে আমি যেতিয়া লেবত বেক্টেৰিয়া গ্ৰ' কৰিব বিচাৰিম বা যিকোনো ধৰণৰ মাইক্ৰ'অৰ্গানিজম গ্ৰ' কৰিব বিচাৰিম তেতিয়া আমি কি কৰিম আগৰ আগৰ এজ এ নিউট্ৰিয়েন্ট মিডিয়াম ইউজ কৰিম এতিয়া এই আগৰ আগৰ কিমান ইম্পৰ্টেন্ট তোমালোকে বুজি পালাই হয়নে এই আগৰ আগৰ কিছুমান এলগিৰ পৰা ওলোৱা হয় ঠিক আছে এলগিৰ পৰা অবটেইন কৰা হয় আৰু সেই ইয়াৰ ভিতৰত আটাইতকৈ শুদ্ধ উত্তৰটো কোন হ'ব জেলিডিয়াম ঠিক আছে এতিয়া আমি জানো যে আগৰ আগৰ ক'ৰ পৰা অবটেইন কৰা হয় জেলিডিয়াম নামৰ ৰেড এলগিৰ পৰা অবটেইন কৰা হয় এতিয়া তোমালোকক আৰু এটা কথা কৈ দিওঁ এইখিনিতে যে আগৰ আগৰ আৰু এটা এলগিৰ পৰা আগৰ আগৰ অবটেইন কৰা হয় সেইটো হৈছে গ্ৰেচিলেৰিয়াও এটা কি হয় ৰেড এলগি হয় তো তোমালোকে যদি অপচন কেইটাত জেলিডিয়াম বা গ্ৰেচিলেৰিয়া দেখা দুইটাৰ ভিতৰত এটা থাকিবই অপচনত আৰু সেইকেইটাই হ'ব শুদ্ধ উত্তৰ ঠিক আছে কেতিয়াবা দুইটা একেলগে দি দিব পাৰে ঠিক আছে জেলিডিয়াম এণ্ড গ্ৰেচিলেৰিয়া বুলি তেতিয়া সেইটোৱে শুদ্ধ উত্তৰ হ'ব ঠিক আছে তেতিয়াহ'লে আগৰ আগৰ ইজ অবটেইন ফ্ৰম জেলিডিয়াম আৰু জেলিডিয়াম কি হয় এটা ৰেড এলগি হয় এতিয়া আমি 4 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছো কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট ষ্টেজ ইন দ্য ডেভেলপমেণ্ট অফ মছেছ ইজ আৰু আমাক 4টা ষ্টেজ দিয়া হৈছে প্ৰটেনেমা চিলিণ্ডাৰ এক্সিছ কেমেট'ফাইট এণ্ড নন অফ দি এবভ তাৰমানে যিটো মছৰ ডেভেলপমেণ্টৰ ফাৰ্ষ্ট ষ্টেজ হয় সেই ষ্টেজটোক কি বুলি জনা যায় ঠিক আছে এতিয়া যদি আমি মছৰ লাইফ চাইকেলটো চাওঁ ঠিক আছে স্পৰ্টছবিলাক জাৰ্মিনেট হোৱাৰ পাছতে এই ষ্টেজটো দেখিছানে এই ষ্টেজটোকে প্ৰটনেমা ষ্টেজ বুলি কোৱা হয় তাৰমানে এইটোৱে হৈছে ফাৰ্ষ্ট ষ্টেজ অফ দ্য ডেভেলপমেণ্ট অফ মছেছ ঠিক আছে এতিয়া আমি দেখো যে স্পৰ্টছবিলাক জাৰ্মিনেট হৈ পিনি এই ষ্টেজটোলৈ ডেভেলপ হ'ব এই ষ্টেজটো কেনেকুৱা দেখিবলৈ থ্ৰেড লাইক ফিলামেণ্টাছ ষ্ট্ৰাকচাৰ দেখিছানে কিছুমান থ্ৰেড লাইক ফিলামেণ্টাছ ষ্ট্ৰাকচাৰ কিছুমান এনেকে গ্ৰ' হ'ব আৰু এইটোকে আমি কি বুলি ক'ম প্ৰটনেমা ষ্টেজ আৰু প্ৰটনেমা ষ্টেজটোৱে হ'ব দ্য ফাৰ্ষ্ট ষ্টেজ ইন দ্য ডেভেলপমেণ্ট অফ মছেছ তেতিয়াহ'লে শুদ্ধ উত্তৰ কি হ'ব প্ৰটনেমা ষ্টেজ আৰু এই প্ৰটনেমাটোৰ পৰা পিছতে কি হ'ব লাহেকৈ এই লিফি গেমেট'ফাইট মানে সম্পূৰ্ণ এজোপা মছ আৰু তাৰপিছত লাহেকৈ তাত ছেক্স অৰ্গেনছবিলাক ডেভেলপ হ'ব ঠিক আছে তাৰমানে প্ৰথম ষ্টেজটো কি হ'ব প্ৰটনেমা ষ্টেজ আৰু ষ্টেজটো দেখিবলৈ কেনেকুৱা ধৰণৰ হয় কেনেকৈ চিনি পাম থ্ৰেড লাইক হয় আৰু লগতে কি হয় ফিলামেণ্টাছ হয় ঠিক আছে এতিয়া আমি 5 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছো 5 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ ট্ৰু এতিয়া আমাক 4টা ষ্টেটমেণ্ট দিয়া হৈছে আৰু এই 4টা ষ্টেটমেণ্টৰ কোনটো শুদ্ধ হয় আমাক সুধিছে তো প্ৰথম ষ্টেটমেণ্ট আমি পঢ়ো দ্য ফুড ৰিজাৰ্ভ ইন কেছ অফ ৰেড এলগি ইজ ইন দ্য ফৰ্ম অফ ফ্লোৰিডিন ষ্টাৰ্চ তো প্ৰথম আমি অপশ্যনটি আমি কি পাইছো শুদ্ধ পাইছো হয়নে আমি অলপ দেৰি আগত মই তোমালোকক এখন টেবুল দেখাইছিলো হয়নে NCERT 3.1 টেবুল তোমালোকে যিখন পাবা হয়নে দেখিছানে ৰেড এলগি ফুড ষ্ট'ৰ হিচাপে কৰা হয় ফ্লোৰিডিন ষ্টাৰ্চ তাৰমানে এই টেবুলখনৰ পৰা দেখিলে আৰু এটা কুৱেশ্যন আমি সলভ কৰিব পাৰিলো তো প্ৰথম অপশ্যনটোৱে শুদ্ধ প্ৰথম অপশ্যনটো শুদ্ধ যেতিয়া আমি বাকীটা নপঢ়িলেও হ'ব কিন্তু তথাপিতো মই কৈ দিছো ৰেড এলগি ৰিপ্ৰডিউচ বাই ভেজিটেটিভ মেথড অনলি যিটো অশুদ্ধ হয় নে শুদ্ধ নহয় ফলছ হয় কাৰণ ৰেড এলগিয়ে অকল ভেজিটেটিভ মেথডেদি নহয় মানে ছেক্সুৱেল মেথডেদিও আৰু এছেক্সুৱেল মেথড দি পিনিও ৰিপ্ৰডাকশ্যন কৰিব পাৰে দে আৰ নট ফাউণ্ড ইন ডিপ অ'চেন ৱাটাৰ তো এইটো অশুদ্ধ হয় কাৰণ ৰেড এলগিয়ে ডিপ অ'চেন ৱাটাৰটো ৰেড এলগিক আমি দেখিবলৈ পাওঁ আৰু বেছিকৈ ডিপ অ'চেন ৱাটাৰতে আমি ৰেড এলগি দেখিবলৈ পাওঁ
Fucoxanthin is responsible for the red coloring red algae. এইটো ভুল হয় fucoxanthin কিহৰ কাৰণে ৰেসপন্সিবল হয় fucoxanthin ক'ত পোৱা যায় ব্ৰাউন এলগিত আৰু ব্ৰাউন এলগিৰ যিটো ব্ৰাউন ৰং সেইটো আমি fucoxanthinৰ কাৰণে পাওঁ ঠিক আছে এতিয়া আমি 6 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িছো তো 6 নম্বৰ কোৱেশ্চনটো হৈছে কলাৰইড root that help in nitrogen fixation are found in তো কলাৰইড root ক'ত পোৱা যায় আৰু এই root বিলাকে কিহত হেল্প কৰে বুলি কৈছে নাইট্ৰজেন ফিক্সেশন তো আমাক চাৰিটা অপচন দিয়া হৈছে পাইনাছ সাইকাছ মাৰ্কেন্সিয়া আৰু সেলভেনিয়া তো শুদ্ধ উত্তৰটো কি হ'ব অপচন বি সাইকাছ এটা কলাৰইড root দেখিছানে এইখিনি আমি যদি সাইকাছৰ root বিলাক চাওঁ আমি এনেকুৱা কিছুমান কলাৰইড root কোন শেপৰ আমি কিছুমান কলাৰইড root দেখিবলৈ পাম দেখিছানে এনেকুৱা ধৰণৰ তো এই root বিলাকৰ ইম্পৰ্টেন্স কি এটো জানি লোৱা তে ইহতে নাইট্ৰজেন ফিক্সেশনত হেল্প কৰে ঠিক আছে এই root বিলাকত কিছুমান সাইনোবেক্টেৰিয়া ব্লু গ্ৰীণ এলগি প্ৰেজেন্ট থাকে আৰু ব্লু গ্ৰীণ এলগি বিলাকে কি কৰে বায়ুত থকা যিখিনি নাইট্ৰজেন সেইখিনি কনভাৰ্ট কৰে যাতে গছজোপাই নাইট্ৰজেন থকা প্ৰডাক্ট কিছুমান বায়ু প্ৰডাক্ট কিছুমান লাভ কৰিব পাৰে ঠিক আছে কাৰণ আমি জানো গছে কেতিয়াও ডাইৰেক্টলি এয়াৰত থকা নাইট্ৰজেন গ্ৰহণ কৰিব নোৱাৰে সেইকাৰণে তাহাঁতে কি কৰে সিম্বায়টিক ৰিলেশনশ্বিপ কৰে কিছুমান সাইনোবেক্টেৰিয়াৰ লগত আৰু এই সাইনোবেক্টেৰিয়া বিলাকে হেল্প কৰে যাতে নাইট্ৰজেন ফিক্সেশন কৰি নাইট্ৰজেন থকা প্ৰডাক্ট গছজোপাই লাভ কৰে ঠিক আছে 7 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছো ইন ব্ৰায়োফাইটছ এণ্ড টেৰিডোফাইটছ দ্য ট্ৰান্সপৰ্ট অফ মেল গেমেট ৰিকুৱাৰ ব্ৰায়োফাইটছ আৰু টেৰিডোফাইটছত যিবিলাক মেল গেমেটছ হয় সেইখিনি ট্ৰান্সপৰ্ট কৰিবলৈ হয় নে তাৰমানে ফিমেল গেমেটছৰ ওচৰলৈ যাবলৈ কাৰণে তাহাঁতক কি ফেক্টৰৰ প্ৰয়োজন হয় তো ফেক্টৰ চাৰিটা আছে উইণ্ড ইনসেক্ট বাৰ্ড আৰু ৱাটাৰ তাৰ শুদ্ধ উত্তৰটো হ'ব ৱাটাৰ তো অলপ আগতে আমি গম পাইছো যে ব্ৰায়োফাইটছ খিনি লেণ্ডতো পোৱা যায় ৱাটাৰতো পোৱা যায় ঠিক তেনেদৰে টেৰিডোফাইটছৰ ক্ষেত্ৰতো প্ৰায় একেই হয়নে ইহঁতক সদায় মেল গেমেটছ খিনি ট্ৰান্সপৰ্ট কৰিবলৈ কি প্ৰয়োজন হয় ৱাটাৰৰ প্ৰয়োজন হয় আৰু সেইকাৰণে ব্ৰায়োফাইটছ আৰু টেৰিডোফাইটছ আমি খুব লিমিটেড কিছুমান লোকেশনতহে দেখিবলৈ পোৱা যাওঁ কাৰণ ইহঁতক লেণ্ডো লাগিব আৰু লগতে ৱাটাৰো প্ৰয়োজন হ'ব এতিয়া আমি 8 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছো 8 নম্বৰ কুৱেশ্যনটো দিয়া হৈছে Pheophysis is called brown algae because of the pigment Again আমি এই 3.1 টেবুলখনৰ পৰা এটা কুৱেশ্যন দেখিবলৈ পাইছো হয়নে Pheophysis brown algae বুলি কি কাৰণে কোৱা হয় obviously এই brown যেটো কালাৰ আৰু এই ব্ৰাউন কালাৰটো কোনটো পিগমেন্টৰ কাৰণে আহে পিগমেন্টৰ নাম হৈছে Fucoxanthin ঠিক আছে তোমালোকে টেবুলখন যদি মনত ৰাখা তাৰ পৰাই যিকোনো এটা এনেকুৱা ধৰণৰ যিকোনো কুৱেশ্যন আহিলে তোমালোকে লগালগ এনসাৰ কৰিব পাৰিবা তো আমি 9 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছো alga that can be employed as a food for human being তোমালোকে কেতিয়াবা ভাবিছানে যে এলগি বা হেলাইও আমি ফুড হিচাপে গ্ৰহণ কৰিব পাৰো হয় পাৰো কিছুমান এনেকুৱা ধৰণৰ হেলাই আছে যিবিলাকত বহুত বেছি নিউট্ৰিয়েন্টছ থাকে আৰু মানুহে ফুড হিচাপে কনজিউম কৰে তো ইয়াত যদি আমি চাওঁ কোনটো অপচন শুদ্ধ হ'ব ইয়াৰ অপচন শুদ্ধ হ'ব ক্লৰেলা ক্লৰেলা নামৰ যিটো গ্ৰীণ এলগি আছে সেইটোক মানুহে কি হয় ফুড হিচাপে কনজিউম কৰে বেছিকৈ কোড ইউজ হয় ক্লৰেলা এজ এ ফুড স্পেচত ইউজ হয় নে স্পেচত যেতিয়া মানে মহাকাশ আৰোহে যেতিয়া স্পেচলৈ ভ্ৰমণ কৰে তেতিয়া এই এনেকুৱা ধৰণৰ কেপচুল কিছুমান ক্লৰেলাৰ তেওঁলোকে ফুড হিচাপে কনজিউম কৰে আৰু এই ক্লৰেলাত আমি বহুত বেছি নিউট্ৰিয়েন্টছ পাব পাৰো ক্লৰেলাৰ পৰা ঠিক আছে তো শুদ্ধ উত্তৰ কোনটো হ'ব ক্লৰেলা এতিয়া আমি কুৱেশ্যন নম্বৰ 10 লৈ আগবাঢ়িছো কুৱেশ্যনটো হৈছে an example of colonial algae তো colonial algae এক্সাম্পল কোনটো দিছে তলৰ তো আমাক চাৰিটা অপচন দিয়া হৈছে ভলবক্স ইউলোথ্ৰিক্স স্পাইৰোগাইৰা none of the above তো আমি জানো যেটো ভলবক্স আমি এনচিইআৰটি কিতাপখনত যদি ভলবক্সৰ ডায়াগ্ৰামটো চাওঁ এনেকুৱা ধৰণৰ অলপ সিমিলাৰ ডায়াগ্ৰাম দেখিবলৈ পাম তো ভলবক্সক colonial algae বুলি কোৱা হয় ঠিক আছে দেখিছানে এনেকে কিছুমান সেল মাল্টিপল সেল ইহতি লগ হৈ একেলগে এটা ভলবক্সৰ কলনি ফৰ্ম কৰে তাৰ সলনি আমি যদি চাওঁ ইউলোথ্ৰিক্স আৰু স্পাইৰোগাইৰা ইহতি কি হয় ফিলামেন্টাছ এলগি হয় ইহতি কলনি হিচাপে নাথাকে তো এইটো এটা খুব ইজি কুৱেশ্যন এটা কুৱেশ্যন নম্বৰ 11 ইয়াত আছে যে এ প্ৰথেলাচিছ আমাক চাৰিটা অপচন দিয়া হৈছে a structure in pteridophytes formed before the thallus developed a sporophytic free living structure formed in the pteridophytes আৰু অপচন সি দিয়া হৈছে a gametophyte free living structure formed in the pteridophytes আৰু অপচন ডি হৈছে a primitive structure formed after the fertilization in pteridophytes তাৰমানে এটা কথা গম পালো যে প্ৰথেলাছ নামৰ যিটো ষ্ট্ৰাকচাৰ আমি ক'ত পাম টেৰিডোফাইটছতে পাম এতিয়া আমি যদি টেৰিডোফাইটছৰ লাইফ সাইকেলটো চাওঁ ঠিক আছে লাইফ সাইকেলটো চাওঁ স্পৰ্ছ বিলাক যেতিয়া জাৰ্মিনেট হোৱাৰ পাছত লাহেকৈ যেতিয়া তাহাঁতৰ গেমেটোফাইটটো ডেভেলপ হ'বলৈ আৰম্ভ কৰে ঠিক আছে দেখিছানে এই গেমেটোফাইটটো ডেভেলপ হ'বলৈ আৰম্ভ কৰিছে ইয়াত আৰ্কেগনিয়াম এন্থেৰিডিয়াম দুইটা বস্তু তোমালোকে পাবা হয়নে মেল এণ্ড ফিমেল সেক্স অৰ্গেন
আৰু এই ষ্টেজটোকে এই গেমেটোফাইটিক ষ্টেজটোকে কি বুলি কোৱা হয় প্ৰথেলাছ বুলি কোৱা হয় এইটো এটা ইণ্ডিপেণ্ডেণ্ট ষ্ট্ৰাকচাৰ হয় ফ্ৰী লিভিং ষ্ট্ৰাকচাৰ হয় তেতিয়াহ'লে আমি অপচন কোনটো শুদ্ধ পাম অপচন 3 অপচন চি কি আছে গেমেটোফাইটিক ফ্ৰী লিভিং ষ্ট্ৰাকচাৰ হয়নে দেখিছানে ষ্ট্ৰাকচাৰটো এইটো এটা ফ্ৰী লিভিং ষ্ট্ৰাকচাৰ হয় আৰু এই ষ্ট্ৰাকচাৰটোকে আমি কি বুলি কওঁ প্ৰথেলাছ বুলি কওঁ আৰু ক'ত পোৱা যায় টেৰিডোফাইটছৰ ঠিক আছে ইয়াতো যদি তোমালোকে ইয়াৰ কিছুমান ভালকে চোৱা মাইক্ৰস্কোপত তো আমি এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ্ছ কিছুমান দেখিম তাৰ মেল এণ্ড ফিমেল অৰ্গেনছ বিলাক দেখিম স্পষ্টকে ঠিক আছে এতিয়া কুৱেশ্যন নম্বৰ 12 এন্থেৰিডিয়াম ইজ দা বেষ্ট তাৰমানে এন্থেৰিডিয়াম কি হয় আৰু আৰ্কিগনিয়াম কি হয় আমাক কুৱেশ্যনটোত সুধিছে তো আমাৰ অপশ্যন 4টা আছে তো আমি জানুৱে আমি ৰিক্সিয়া স্পেচিছটো চাওঁ হয়নে ঠিক আছে এন্থেৰিডিয়াম কি হয় এন্থেৰিডিয়াম হয় সদায় মেল অৰ্গেন মেল সেক্স অৰ্গেনটোক আমি কি বুলি কওঁ এন্থেৰিডিয়াম বুলি কওঁ ঠিক আছে আৰু আৰ্কিগনিয়াম কি হয় ফিমেল সেক্স অৰ্গেন ঠিক আছে তো এইটো এটা মেচিয়ৰ এন্থেৰিডিয়াম আৰু এইটো হৈছে এটা মেচিয়ৰ আৰ্কিগনিয়াম ঠিক আছে তেতিয়াহ'লে শুদ্ধ উত্তৰটো কি হ'ব এন্থেৰিডিয়াম হ'ব মেল সেক্স অৰ্গেন আৰু আৰ্কিগনিয়াম হ'ব ফিমেল সেক্স অৰ্গেন ঠিক আছে এইটো এটা ব্ৰায়োফাইটছৰ এক্সাম্পল হয় এতিয়া আমি আগবাঢ়িছো কুৱেশ্যন নম্বৰ 13 লৈ কুৱেশ্যন নম্বৰ 13 টো সুধিছে জিমনোস্পাৰ্ম ডু নট বিয়াৰ ফ্ৰুট বিকজ জিমনোস্পাৰ্মৰ সাধাৰণতে আমি দেখিছো নে জিমনোস্পাৰ্ম এনেকুৱা চাইকাছ বা আমি কোন শেপ ষ্ট্ৰাকচাৰ্ছ বিলাক দেখো হয় নে জিমনোস্পাৰ্মত ঠিক আছে তোমালোকে নিশ্চয় পাহাৰীয়া জেগালৈ গ'লে দেখিছে এইবিলাক কালেক্টটো কৰে সজাই ৰাখিবলৈ তো এইবিলাকে হৈছে তাহাঁতৰ চিটটো তো তাহাঁতৰ ওচৰত ফ্ৰুট নাথাকে জিমনোস্পাৰ্ম ডু নট বিয়াৰ ফ্ৰুট কি কাৰণে নাথাকে অপশ্যন আমাক 4টা দিয়া হৈছে they are not pollinated they lack ovary they produce spores they do not have seeds তো এইটোতো একেবাৰে অশুদ্ধ হয় seeds they have seeds but they lack ovary তো শুদ্ধ উত্তৰ কি হ'ব they lack ovary আমি জানো এটা ফ্ৰুট কিহৰ পৰা গঠন হয় হয়নে অবেৰীৰ পৰা যেতিয়া ফাৰ্টিলাইজেশ্যন হৈ যায় আফটাৰ ফাৰ্টিলাইজেশ্যন কি হয় অভিউলটো কিহলে ডেভেলপ হয় সিডলে আৰু অভেৰীটো ডেভেলপ হয় ফ্ৰুটলে ঠিক আছে আৰু জিমনোস্পাৰ্মত কি নাথাকে অভেৰী নাথাকে আৰু সেইটো কাৰণে তাহাঁতি ফ্ৰুটো গঠন কৰিব নোৱাৰে আমি যদি এনজিঅস্পাৰ্মৰ গেমেটোফাইট আৰু জিমনোস্পাৰ্মৰ গেমেটোফাইটটো লক্ষ্য কৰো দেখিছানে এইটো কি হয় অভেৰী এনজিঅস্পাৰ্মত এইটো হয় অভেৰী আৰু এই অভেৰীটোৱে পাছলৈ কি হ'ব ডেভেলপ হ'ব ফ্ৰুটলে কিন্তু আমি জিমনোস্পাৰ্মত চালে অভেৰী দেখিছো জানো নাই দেখা ডাইৰেক্ট অভিউলটো ওলাই আছে এক্সপ'জ হৈ আছে আৰু সেইটো কাৰণে জিমনোস্পাৰ্মক আমি কি বুলি কওঁ নগ্ন বীজি উদ্ভিদ আৰু নেকেড চিড বিয়াৰ বুলিও কওঁ হয় নাই তাৰমানে ইয়াৰ চিডটো ডাইৰেক্টলি এনেকৈ এক্সপ'জ হৈ থাকে আনহাতে আমি এনজিঅস্পাৰ্মত কি দেখো চিডটো সদায় ফ্ৰুটৰ মাজত লুকাই থাকে হয় নাই আমি যদি আম এটা চাওঁ আমৰ ভিতৰত চিডটো কি হ'ব সদায় ফ্ৰুটটোৰ ভিতৰত লুকাই থাকিব কিন্তু জিমনোস্পাৰ্মত কি হয় চিডটো এক্সপ'জ হৈ থাকে ঠিক আছে এতিয়া 14 নম্বৰ কুৱেশ্যনটো হৈছে দা ইনাৰ সেল ৱাল অফ স্পাইৰোগাইৰা কন্টেইন তো আমি যদি স্পাইৰোগাইৰা চাওঁ স্পাইৰোগাইৰা কি হয় ৰিনেলগি আৰু স্পাইৰোগাইৰাৰ যিটো ইনাৰ সেল ৱাল তাত কি থাকে আমাক সুধিছে অপশ্যন দিয়া হৈছে 4টা প্ৰথম আমি স্পাইৰোগাইৰাটো ভালকৈ ষ্ট্ৰাকচাৰটো চাওঁ ইয়াত দুখন ৱাল থাকে সেল ৱাল ইনাৰ আৰু আউটাৰ তো স্পাইৰোগাইৰাৰ যিখন আউটাৰ সেল ৱাল সেইখন গঠন কৰে কিহে পেক্টিনে ঠিক আছে আউটাৰ সেল ৱালখন গঠন কৰে পেক্টিনে আৰু ইনাৰ সেল ৱালখন কিহে গঠন কৰে সেলুলোজ তাৰমানে শুদ্ধ উত্তৰটো হ'ব সেলুলোজ ঠিক আছে যদি কুৱেশ্যনটো দিলেহেঁতেন আউটাৰ সেল ৱাল তেতিয়াহ'লে আমি চুজ কৰিলোহেঁতেন পেক্টিন ঠিক আছে আৰু পেক্টিনৰ কাৰণে অলপ এইখিনি কি হয় জেলি লাইক অলপ পিছল পিছল হয় দেখিবলৈ দেখিছেনে তোমালোকে স্পাইৰোগাইৰা বিলাক সেইটো কি কাৰণে হয় কাৰণ আউটাৰ সেল ৱালত কি আছে পেক্টিন আছে তো শুদ্ধ উত্তৰ আমাক কি সুধিছে কুৱেশ্যনত যে ইনাৰ সেল ৱালত কি থাকে তো শুদ্ধ উত্তৰ হ'ব সেলুলোজ এতিয়া আমি আগবাঢ়িছো কুৱেশ্যন নম্বৰ 15 which among the following is an incorrect statement 4টা statement দিয়া আছে আৰু ইয়াৰ ভিতৰত incorrect কোনটো আমাক সুধিছে তো প্ৰথমটো হৈছে bryophytes prevent soil erosion তো এইটো শুদ্ধ হয় bryophytes কি হয় soil erosion হোৱাৰ পৰা ৰক্ষা কৰে খুব ভালকৈ মাটিত খামুচি ধৰে আৰু সেইটো কাৰণে bryophytes যদি আমি বেছিকৈ দেখো সেই soil খিনি পটকে কি হয় erosion নহয় ঠিক আছে অপশ্যন বি টো দিয়া হৈছে তো এইটো এটা শুদ্ধ উত্তৰ এইটো শুদ্ধ হয় অপশ্যন বি টো আমি শুদ্ধ হয় নহয় চাওঁ bryophytes decompose rock and make soil fertile তো এইটো শুদ্ধ হয় bryophytes কি কৰিব পাৰে ৰক বিলাক ডিকম্পোজ কৰিব পাৰে আৰু সইল বেছি ফাৰ্টাইল কৰি তোলে হয় নাই আৰু bryophytes আমি পায়োনিৰ বুলি ক'ব পাৰো যিকোনো ঠাইত যেতিয়া কোনো গছ গছনি নাথাকে তো প্ৰথম তাত bryophytes বিলাক কি হয় সেই সইল খিনিত বা সেই ৰক্স খিনিৰ পৰা আমি bryophytes দেখিবলৈ পাওঁ তাহাঁতক পায়োনিৰ বুলিও কোৱা হয় ইকোচিষ্টেমৰ ঠিক আছে তো অপশ্যন সি টো কি দিয়া হৈছে অপশ্যন বি টো আমি শুদ্ধ তো আমাক ইনকাৰেক্ট উলিয়াব লাগে অপশ্যন সি টো কি দিছে bryophytes are sub classified into liverwort and mosses তো এইটো শুদ্ধ
ব্ৰায়োফাইটছখিনিক আমি দুটা ভাগত ভাগ কৰিব পাৰো। এটা হৈছে লিভাৰৱৰ্টছ, আনটো হৈছে মছেছ। অপশ্যন ডিটো চাওঁ, এইটো লাষ্ট অপশ্যন। তো ব্ৰায়োফাইটছ কণ্টেইন ভাস্কুলাৰ টিচুজ টু ট্ৰান্সমিট ৱাটাৰ। তো এইটো কি হয়? ৰং। তাৰমানে অপশ্যন ডিটো আমাক ইনকাৰেক্ট আৰু ৰং। কাৰণ ভাস্কুলাৰ টিচু আমি ব্ৰায়োফাইটছত দেখিবলৈ নেপাওঁ। জাইলেম বা ফ্লুয়েম এনেকুৱা ধৰণৰ ভাস্কুলাৰ টিচু ব্ৰায়োফাইটছত এবচেণ্ট আছে, আৰু সেইটো কাৰণে ব্ৰায়োফাইটছক কি বুলি কোৱা হয়? প্ৰিমিটিভ প্লান্ট বুলি কোৱা হয়, হয়নে? আৰ্লিয়েষ্ট লেণ্ড প্লান্ট। তো আজি শেষৰটো কুৱেশ্যন আগবাঢ়িছো, কুৱেশ্যন নম্বৰ 16। স্পৰ্ছ অফ টেৰিডোফাইটছ আৰ হেপ্লইড হয়নে, ডিপ্লইড হয়নে, ট্ৰিপ্লইড হয়নে, নন অফ দি এবভ হয়। তো টেৰিডোফাইটছ মানে ফাৰ্ন হয়নে, ঢেকীয়া জাতীয় উদ্ভিদত আমি স্পৰ্ছ দেখো, ৰেণুবিলাক দেখো। সেই স্পৰ্ছবিলাক কি হয়? সদায় হেপ্লইড হয়। তাৰমানে তাহাঁতৰ ওচৰত n নাম্বাৰছ অফ ক্ৰমোজম থাকে, হয়নে? পেৰেণ্টছৰ ওচৰত যিমান থাকিব তাৰ হাফ নাম্বাৰছ অফ ক্ৰমোজম থাকিব, সেইকাৰণে তাহাঁতক কি বুলি কোৱা হয়? হেপ্লইড বুলি কোৱা হয়। তেতিয়াহ'লে আজি ইমানকেইটা MCQ তোমালোকলৈ আগবঢ়াইছো, আৰু এনেধৰণে আৰু MCQ যিবিলাক ইম্পৰ্টেণ্ট হ'ব পৰীক্ষাৰ কাৰণে, যিকোনো ধৰণৰ পৰীক্ষাৰ কাৰণে, বৰ্ড এক্সাম হওক বা তোমালোকৰ কম্পিটিটিভ এক্সাম হওক, ইম্পৰ্টেণ্ট হ'ব। আৰু আজি যিকেইটা কুৱেশ্যন আগবঢ়ালো সেইকেইটাৰ প্ৰায়ভাগ কি হয়, আমি নিট এক্সামত অহা দেখিবলৈ পোৱা গৈছে, ঠিক আছে? তো এইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, স্পেচিয়েলি টেবুল নাম্বাৰ 3.1 প্লান্ট কিংডম চেপ্টাৰটো তোমালোকে মনত কৰি ল'বা, আৰু সেইখন খুব ইম্পৰ্টেণ্ট হয়, ঠিক আছে? আৰু আজিলৈ এইখিনি কুৱেশ্যন আগবঢ়ালো। তোমালোকে বুজি পাইছা বুলি আশা কৰিছো। আৰু তোমালোকৰ যদি কিবা কুৱেশ্যন চল্ভ কৰিব পৰা নাই, কমেণ্ট ছেকশ্যনত তোমালোকে সেই কুৱেশ্যনটোত আমাক দিব পাৰিবা, আৰু আমি সেইটো চল্ভ কৰিম একেলগে, ঠিক আছে? ধন্যবাদ।